আমাৰ হিৰো লগতে হিৰোইন দুয়োগৰাকী ফটো উঠাত ব্যস্ত অৰুণাচলৰ 4th এপিছডটো ময়ে বৰ্ণনা কৰি দিওঁ হাই মই গীতা আৰু মই হৈছো গুৱাহাটীৰ পৰা এগৰাকী হোম বেকাৰ লগতে এয়া হৈছে মোৰ হাজবেণ্ড অংকু কথাটো এনেকুৱা হ'ল যে এই হিৰো আৰু হিৰোইনে ফুৰি বহুত বেছি ভাল পায় সেইকাৰণে তেওঁলোকে ট্ৰিপ প্লেন কৰিছিলে অৰুণাচলৰ বাবে দিৰাঙৰ পৰা টাৱাং গৈ থাকোতে আমি চেলাপাছত ৰখিছিলো টাৱাং এন্ট্ৰি গেটত মেগী বনাই আছো এতিয়া কি ধুনীয়া পৰিৱেশ চাওঁ না লোকেশ্যনটো মই ভালকে বুজাই দিছো এয়া হৈছে টেনজিং লেকৰ ওচৰত মানে টাৱাং এন্ট্ৰি গেট পাৰ হোৱাৰ পিছত চাৰিওফালে পাহাৰ মাজত নদী তাৰ চাইডত আমি মেগী খাই আছো ভাবকচোন কি ধুনীয়া পৰিৱেশ হ'ব সেইখিনি সপোনতো ভাবিব নোৱাৰা এডোখৰ ঠাই গৈ পেলাই দেখিলো পিছে এটা আপোনালোকক উপদেশ দিওঁ বুলি ভাবিছো কৰবাত যদি এনেকুৱা ঠাইত ট্ৰেভেল কৰিবলৈ গৈ আছে তেন্তে 4-5 দিন আগতেই ৰুম বুক কৰি থৈ দিব নহলে ৰুমেই নাপাব আমাৰো 4 ঘন্টা লাগিলে ৰুম বিচাৰোতে টাৱাঙত মানে ৰুম খালিয়ে নাথাকে হলেও লাষ্টত তাৰে মনেষ্ট্ৰী এটাৰ ফ্ৰণ্টতে হোম ষ্টে এটা পালো